ফ্ৰেণ্ড সকলোলৈ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো বহুত বন্ধু বান্ধৱে যিহেতু ইতিমধ্যে অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ বাবে এপ্লাই কৰিছে, তো যিহেতু আজিৰ পৰা কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। তো আপোনালোকে গম পায় যে কামাণ্ডো হ'বলৈ হ'লে আপোনালোকে লং জাম্প, ৰানিং আৰু যিকেইটা প্ৰচেছ আছে আপোনালোকে যদি ভালদৰে আপোনালোকে 100 ইয়াৰ লগত আছে 100 মিটাৰ, আপোনালোকে যদি ভালদৰে আপুনি কষ্ট 100% যদি দিয়ে, আপোনালোকে এটা ভাবিব নালাগে যে ইয়াতে কম পজ আছে। আপোনালোকে নিজে আপোনালোকৰ নিজৰ যিমান মানে দেহাত আছে আৰু আপোনালোকে 100% কামাণ্ডো হ'বলৈ হ'লে যেনেদৰে মানে প্ৰচেছ প্ৰেক্টিছ কৰিব লাগে, সেইদৰে আপোনালোকে যিমান কষ্ট কৰিব লাগে চাকৰি পোৱাৰ পিছতো, তো আপোনালোকে যিহেতু ফিজিকেলত আপোনালোকে সেই এনেদৰে আপোনালোকে 100% দিবলৈ চেষ্টা কৰিব। আপোনালোকে ভাবি নাথাকিব যে ইমানটা প'জ আছে, সেই প'জটোৰ আশা কৰি নাথাকিব, আপোনালোকে যিমান পাৰে আপোনালোকে। তো যিহেতু আপোনালোকে গম পায় যে আমাৰ যিটো অভয়পুৰী 8 ডিভিজন মানে বেটেলিয়নত, তো যিহেতু বঙাইগাঁও, চিৰাং আৰু গোৱালপাৰা তিনিটা ডিষ্ট্ৰিক্টৰে ফিজিকেল অনুষ্ঠিত হ'ব। তো আপোনালোকৰ কাৰ কেই তাৰিখত আছে তো আপোনালোকে কমেণ্টত জনাব।